Hello students, welcome to my class. আমি আলোচনা কৰিম আগৰ HSLC এক্সামিনেশ্যন বিলাকতনো ট্ৰিগনোমেট্ৰি চেপ্টাৰ 2 পৰা কি আহিছিলে। আমি লক্ষ্য কৰিম 2022 ৰ সিলেবাস মতে যিখিনি লাগে সেইখিনিহে আমি আলোচনা কৰিম। তো ইয়াৰ আগৰ ভিডিঅ'ত আমি 2015 আৰু 2017ত যিখিনি আহিছিলে সেই কোৱেশ্চনখিনি আমি আলোচনা কৰিলোঁ। এই ভিডিঅ'ত আমি 2016, 2018, 2019 আৰু 2020ত যিখিনি কোৱেশ্চন আহিছিলে ট্ৰিগনোমেট্ৰিৰ পৰা তো আমি সেইখিনি আমি আলোচনা কৰিম। তো স্টাৰ্ট কৰোঁ আহা। 2016 পেপাৰখনত কুৱেশ্যন নম্বৰ 16ত দিয়া আছে 2 মাৰ্কছৰ কাৰণে দিয়া আছে sin a = 3/4 cos a tan a cot a আৰু sec a উলিওৱা। তো ষ্টুডেণ্টছ আমি এই ধৰণে আৰম্ভ কৰিম। দিয়া আছে sin a = 3/4 এইখিনি দিয়া আছিলে, গতিকে ইয়াত আমি 1 নম্বৰ সমীকৰণ দি ল'লোঁ। আকৌ ইয়াত আমি লিখিম ধৰা হ'ল ত্ৰিভুজ a b c এটা সমকোণী ত্ৰিভুজ লৈ ল'লোঁ যাৰ b কোণটো 90 ডিগ্ৰী। আমি ইয়াত লিখি দিলোঁ ধৰা হ'ল ত্ৰিভুজ a b c b কোণ 90 ডিগ্ৰী। সাইনৰ ফৰ্মুলাটো হৈ গ'ল পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিউজ, হয়নে? তাৰমানে লম্ব বাই অতিভুজ। তো লম্বটো হৈ যাব এই সূক্ষ্মকোণ সাপেক্ষে BC আৰু অতিভুজ হৈ গ'ল AC। তো আমি লিখি ল'লোঁ যিহেতু sin A = BC/AC, এইটোক আমি 2 নম্বৰ বুলি দিলোঁ। তো 1 আৰু 2ৰ পৰা আমি লিখিব পাৰোঁ, চোৱাচোন sin A = 3/4 আছে, ইয়াত sin A = BC/AC, তাৰমানে BC/AC = 3/4 আমি ল'ব পাৰোঁ। এয়া BC/AC = 3/4, 1 আৰু 2ৰ পৰা আমি পালোঁ এই দুটা সমীকৰণৰ পৰা, হয়নে? = K আমি ধৰি ল'ম। তো = K ধৰা হ'ল য'ত K টো গ্ৰেটাৰ দেন 0। K আমি লিখিম ইয়াতে BC = 3K আৰু AC = 4K। তো BC মানে আমি পাই গৈছোঁ ইয়াত 3K, তো এইটো 3K, ঠিক আছে। আৰু AC মানে এইটো 4K। তো ABৰ মান আমি উলিয়াম। তো লিখি ল'লোঁ সমকোণী ত্ৰিভুজ ABC পাইথাগোৰাছৰ উপপাদ্য মতে। তো অতিভুজটো হৈ গ'ল AC, তো AB² + BC² = AC² হ'ব। তো আমি ইয়াত লিখি দিলোঁ AB² + BC² = AC²। তো ABৰ মানটো আমি উলিয়াব লাগে, সেইকাৰণে AB² লিখিম। BCৰ মানটো আছিলে 3K, তো 3K পাতিলোঁ, স্কুৱেৰ আছে কাৰণে হোল স্কুৱেৰ দিলোঁ, ইকুৱেলছ AC মানে আকৌ 4K আছিলে, তো 4K হোল স্কুৱেৰ লিখিলোঁ, ঠিক আছে। তো ইয়াতে AB² ইকুৱেলছ এইটো 4 4 16K² আৰু এই 3K² লিখা নাছিলোঁ, ছাইড চেঞ্জ কৰি সমান চিনৰ সিটো পাৰে লিখিম। তো এইটো মাইনাছ হৈ যাব, প্লাছ আছিলে 9K², ঠিক আছে। তো AB² মানে আমি পাই গ'লোঁ ইকুৱেলছ 7 এইফালে K²। তো এইফালে AB আমি লিখিলোঁ, স্কুৱেৰটো উঠাই দিলে এইফালে √over দিব লাগিব 7K²। তো এতেকে AB হৈ যাব K √7, ঠিক আছে। তো ষ্টুডেণ্টছ আমি পাই গ'লোঁ AB মানে K √7। তো এতেকে আমি cos A টো উলিয়াম। cos A মানে আমি জানো বেজ বাই হাইপোটেনিউজ, অৰ্থাৎ ভূমি বাই অতিভুজ। তো এইটো নিলিখিলেও হ'ল তোমালোকে, ভূমি মানে এইটো ত্ৰিভুজত আছে AB, হয়নে? অতিভুজ আছিলে AC। তো ABৰ মানটো আমি পাতি দিম এতিয়া K √7 আৰু ACৰ মানটো আছে 4K। তো K কটা গ'ল, তো এইটো থাকিলে √7/4। ঠিক সেইধৰণে আমাক লাগে আকৌ tan A। tan A ৰ মান উলিয়াব দিছে। tan A মানে আমি জানো পাৰপেণ্ডিকুলাৰ বাই বেছ, ঠিক আছে, মানে লম্ব বাই ভূমি। BC টো হৈ গ'ল লম্ব আৰু ভূমিটো হৈ গ'ল AB। তো আমি AB লিখিলোঁ। এতিয়া লম্বৰ মানটো আছে ইয়াতে 3K, BCৰ মানটো, তো 3K আৰু ভূমিৰ মানটোতো K √7। তো K কাটি দিলোঁ আমি, তো এইফালে থাকিব 3/√7। তো এতিয়া আমাক লাগে cot A। তো cot A মানে আমি জানোৱে টেনৰ ওলোটাটো হ'ব, অৰ্থাৎ 1/tan A। তো tan এৰ মানটো ওলাইছিলে 3/√7, তো আমি ইয়াত ওলোটাকৈ লিখি দিব পাৰোঁ √7/3। তাৰপিছত আমাক লাগে sec A। sec A মানে আমি জানো cos A ৰ উল্টা, তো 1/cos A। তো 1/cos A, cos A ৰ মানটো ওলাইছে √7/4, তো আমি লিখি দিব পাৰোঁ 4/√7। তো এইখিনি হৈ গ'ল আমাৰ উলিয়াব লগা আনচাৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 17ত 2 মাৰ্কছৰ কাৰণে প্ৰমাণ কৰা যে cos A/1 + sin A + 1 + sin A/cos A = 2 sec A। তো ষ্টুডেণ্টছ আমি প্ৰথমতে বাওঁপক্ষটো লিখি ল'ম cos A/1 + sin A + 1 + sin A/cos A। আমি প্ৰমাণ কৰি উলিয়াব লাগে সোঁপক্ষত থকা 2 sec A। তো ইয়াতে আমি কি কৰিম, লসাগু লৈ ল'ম। লসাগু ল'ম মানে 1 + sin A আৰু ইফালে cos A আছে, এইখিনি পূৰণ কৰি দিম। 1 + sin A *
cos a এতিয়া এই হৰেৰে লসাগু হৰণ কৰোতে আমি পাম এটোৰে এটো হৰণ কৰোতে এটো ক্যান্সেল হ'ব নিজে নিজে cos a থাকিব cos a এতিয়া যিখিনি পাম হেতু লগত থকাটো লগত পূৰণ কৰিম তো cos a পূৰণ হলে cos স্কয়াৰ a ইয়াতকো cos a ৰে এইখিনি লসাগু হৰণ কৰোতে cos a গল 1 sin a আৰু 1 sin a পূৰণ কৰিলে 1 sin a হোল স্কয়াৰ আমি পাম ঠিক আছে তো এতিয়া তলৰটো যেনেকৈ আছে তেনেকৈ লিখিম 1 sin a into cos a এটো এনেকৈ থাকিব এফালে cos স্কয়াৰ আছে এটো এনেকৈ থাকিব 1 sin a হোল স্কয়াৰ আছে তো a b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিম তো 1 স্কয়াৰ প্লাস 2 into 1 into sin a ঠিক আছে প্লাস sin স্কয়াৰ a ঠিক আছে তো এটো হৈ গল এতিয়া cos স্কয়াৰ a আৰু এই sin স্কয়াৰ a ওচৰত লৈ আনো cos স্কয়াৰ a plus sin স্কয়াৰ a ওচৰলৈ লৈ আনিলো plus 1 স্কয়াৰ মানে 1 1 জ 1 plus এখিনি 2 into 1 into sin a মানে 2 1 জ 2 আৰু sin a আছে এটো আমি লিখিম তাৰপিছত তলত যি আছে হেতু লিখিমে 1 plus sin a এটো আমি যেনেকৈ আছে তেনেকৈ ৰাখি থম ঠিক আছে একেবাৰে সহজ আৰু বহুত ইম্পৰ্টেন্ট এটো তাৰপিছত cos স্কয়াৰ a plus sin স্কয়াৰ a ফৰ্মুলা মতে আমি জানো 1 cos স্কয়াৰ a plus sin স্কয়াৰ a বা sin স্কয়াৰ a plus cos স্কয়াৰ a মানে 1 তো এফালে 1 আগৰ পা আছে আৰু 2 sin a ঠিক আছে ইয়াত ফৰ্মুলা এটা ব্যৱহাৰ হ'ল sin স্কয়াৰ a plus cos স্কয়াৰ a মানে 1 মই বাৰে বাৰে কৈ আছো তো 1 plus sin a আৰু cos a আগত যেনেকৈ আছে তেনেকৈ আমি লিখি যাম 1 plus 1 2 হৈ গল এফালে 2 sin a আছে তাৰপিছত 1 plus sin a into cos a এটো যেনেকৈ আছে তেনেকৈ ৰাখি যাম তাৰ পিছত ইয়াতে 2 আৰু 2 আমি কমন লব পাৰো 2 ইয়াতে থাকি যাব 1 plus sin a ঠিক আছে তাৰপিছত 1 plus sin a এয়া হৈ গল into cos a তাৰপিছত 1 plus sin a আমি কাটি দিলো থাকি গল 2 by cos a তো 1 by cos a মানে হৈ গল sec a তো 2 by cos a মানে হৈ যাব 2 sec a ঠিক আছে তো এইটো হৈ গল আমাৰ রাইট হ্যান্ড সাইড তো ইয়াতে রাইট হ্যান্ড সাইড প্ৰমাণিত হল তো প্ৰমাণিত লিখি লিখলো 18 নম্বৰ কোৱেশ্যনত আহিছে দেখুৱা যে sin 30 plus tan 45 minus cosec 60 by sec 30 plus cos 60 plus cot 45 equals 43 minus 24 root over 3 by 11 এই কোৱেশ্যনটো মই ইয়াৰ আগৰ ভিডিঅ'ত কৰি দিছো তো তোমালোকে নিশ্চয় চাইছা চাগে যদি নাইছো কোনো কথা নাই সেই ভিডিঅ'ৰ লিংকটো মই এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত মই দি দিম তোমালোকে চাই লবা ঠিক আছে এই কোৱেশ্যনটো 2017 ত আহিছিলে 2015 ৰ পেপাৰখন আকৌ লৈছো ইয়াৰ এটা কোৱেশ্যন থাকি গৈছিলে ইয়াৰ আগৰ ভিডিঅ'ত পাৰ্ট 1 ত তো সেই কোৱেশ্যনটো আমি এই ভিডিঅ'ত কৰো কোৱেশ্যনটো হল এটো প্ৰমাণ কৰা যে sin a plus cosec a whole square plus cosec a plus sec a whole square equal 7 plus tan square a plus cot square a তো স্টুডেন্টস আমি লেফট হ্যান্ড সাইড বুলি বাওপক্ষখিনি আমি লিখি ললো ঠিক আছে তো আমি এটো a plus b whole square ফৰ্মুলাত এইখিনিক আৰু এইখিনিক আমি ভাঙি দিব পাৰো তো ভাঙি দিলে আমি পাম এটো sin square a plus 2 sin a into cosec a plus cosec square a square plus 2ab plus b square এইখিনিৰ কাৰণে এইখিনি লিখিলো তাৰ পিছত আছে প্লাস এইখিনিৰ কাৰণে লিখিম এতিয়া cos square a plus 2 into cos a into sec a plus sec square a ঠিক আছে এয়া লিখি দিলো এতিয়া আমি কি কৰিম sin square a আৰু cos square a ওচৰত লিখো sin square a plus cos square a ঠিক আছে তাৰ পিছত আমি লিখিম 2 sin a cosec a এটোক আমি লিখো 2 into sin a তাৰপিছত cosec a মানে আমি লিখিব পাৰো 1 by sin a ফৰ্মুলা মতে cosec a মানে 1 by sin a ঠিক আছে তাৰ পিছত আমি এই cosec square a টো লিখো plus cosec square a এইখিনিলৈকে লিখিলো cos square a টো আগতে লিখিলো plus 2 cos a into sec a মানে আমি জানো 1 by cos a ঠিক আছে আৰু প্লাস এই sec square a টো আমি লিখিম ঠিক আছে লিখিলো এতিয়া
তাৰপিছত সাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ মানে অকণমান আগতেও কৈছিলোঁ এইটো ফৰ্মুলা হয় সাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ মানে আমি লিখিব পাৰোঁ 1 তাৰপিছত এইটো সাইন এ আমি কাটি দিম তো পালোঁ ইয়াৰ পৰা আমি 2 2 গুণ 2 তাৰপিছত কছেক স্কুৱেৰ এ মানে 1 প্লাছ কট স্কুৱেৰ এ ফৰ্মুলা হয় চাবা কছেক স্কুৱেৰ এ মানে আমি কি লিখিলোঁ 1 প্লাছ কট স্কুৱেৰ এ তাৰপিছত এই প্লাছ আছে প্লাছ দিলোঁ কছ এ কাটি দিলোঁ পালোঁ 2 1 যা 2 প্লাছ সেক স্কুৱেৰ এ মানে আমি লিখিব পাৰোঁ ফৰ্মুলা মতে 1 প্লাছ টেন স্কুৱেৰ এ চাবা গোটেইখিনি ফৰ্মুলা ইয়াত ব্যৱহাৰ হৈ আছে তো আমি সংখ্যাকেইটা কি পালোঁ চোৱাচোন 1 প্লাছ 2 মানে 3 প্লাছ 1 মানে কিমান হৈ গ'ল 4 4 প্লাছ 2 মানে 6 হৈ গ'ল প্লাছ 1 এইটো কিমান হৈ গ'ল 7 7 প্লাছ এইফালৰ পৰা থাকিলে প্লাছ কট স্কুৱেৰ এ আৰু ইয়াত থাকিলে প্লাছ টেন স্কুৱেৰ এ তো এইটোৱে আছিলে আমি প্ৰমাণ কৰিবলগীয়া সোঁপক্ষ তো প্ৰশ্নত দিয়া আছে 7 প্লাছ টেন স্কুৱেৰ এ প্লাছ কট স্কুৱেৰ এ কথাটো একেই 7 প্লাছ কট স্কুৱেৰ এ প্লাছ টেন স্কুৱেৰ এ একে কথা হয়নে ইকুৱেলছ আমি কি লিখিম ৰাইট হেণ্ড ছাইড অৰ্থাৎ সোঁপক্ষ প্ৰমাণিত হ'ল তো প্ৰমাণিত বুলি লিখি দিলে হৈ গ'ল এইবাৰ লৈছোঁ আমি 2018ৰ পেপাৰখন ইয়াত কুৱেশ্যন নম্বৰ 11 ইয়াত দিয়া আছে 9 sec স্কুৱেৰ 60 ডিগ্ৰী মাইনাছ 9 tan স্কুৱেৰ 60 ডিগ্ৰীৰ মান হ'ব অপশ্যন কেইটা এইকেইটা দিয়া আছে ঠিক আছে তো অংকটো মই ইয়াত লিখি ললোঁ 9 sec স্কুৱেৰ 60 ডিগ্ৰী মাইনাছ 9 tan স্কুৱেৰ 60 ডিগ্ৰী তো 9 ইয়াতো আছে 9 কমন ল'লোঁ তো ইয়াত sec স্কুৱেৰ 60 ডিগ্ৰী মাইনাছ 10 স্কুৱেৰ 60 ডিগ্ৰী ঠিক আছে তো ইয়াতে আমি sec বা tanৰ 60 ডিগ্ৰীৰ মানকেইটা পাতি থাকিব নালাগে আমি জানো sec স্কুৱেৰ থিটা মাইনাছ 10 স্কুৱেৰ থিটা মানে 1 গতিকে ফৰ্মুলা মতে এইটো যদি একেই থাকে আমি থিটা বুলি যদি আমি ভাবি লোৱা sec স্কুৱেৰ থিটা মাইনাছ 10 স্কুৱেৰ থিটা তো এইটোৰ ফৰ্মুলাৰ পৰা আহি যায় এইখিনিত 1 তো 9 ইনটু 1 ঠিক আছে তো 9 1 যা 9 তো 9 অপশ্যনটো আমাৰ শুদ্ধ অপশ্যন হ'ব তো এই প্ৰশ্নৰ কাৰণে ডি অপশ্যনটো য'ত 9 আছে এইটো শুদ্ধ অপশ্যন নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 16 cos 38 ডিগ্ৰী ইনটু cos 52 ডিগ্ৰী মাইনাছ sin 38 ডিগ্ৰী ইনটু sin 52 ডিগ্ৰী ইকুৱেল টু 0 এইটো দেখুৱাব লাগে প্ৰমাণ কৰিব লাগে তো 2 মাৰ্কছৰ কুৱেশ্যন তো ষ্টুডেণ্টছ আমি বাওঁপক্ষ বুলি আমি লিখি ল'লোঁ তো ইয়াত 38 আৰু 52 যদি আমি প্লাছ কৰোঁ তেনেহ'লে এই দুটাৰ পৰা আমি কিমান পাওঁ 90 পাওঁ তো আমি ইয়াৰ পৰা আমি লিখিব পাৰোঁ এইটো দুটা পূৰক কোণ হ'ল 38 ডিগ্ৰী আৰু 52 ডিগ্ৰী তাৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছিলে আমি সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিম আমি লিখিব পাৰোঁ ইয়াত cos 38 ডিগ্ৰী মানে আমি লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ 52 ডিগ্ৰী 90ৰ পৰা 52 মাইনাছ কৰা তোমালোকে 38 ডিগ্ৰী পাবা cos ইয়াতে 52 আছে নহয় জানো তো 52ক আমি লিখিম 90 ডিগ্ৰী মাইনাছ 38 ডিগ্ৰী ঠিক আছে 90ৰ পৰা 38 মাইনাছ কৰিলে তুমি 52য়ে পাবা তো মাইনাছ এইটো দুটাক আমি যেনেকৈ আছে তেনেকৈ লিখিম সৰি sin 52 ডিগ্ৰী ইনটু আছে ইয়াতে একো চিন নাই মানে পূৰণ চিন আছে ঠিক আছে তো sin 38 ডিগ্ৰী এইটো sin 52 ডিগ্ৰী তো ইয়াত এতিয়া আমি আমাৰ এটা ফৰ্মুলা আছিল যে cos 90 মাইনাছ a মানে sin গতিকে cos 90 মাইনাছ 52 ডিগ্ৰী আছে গতিকে আমি কি লিখিম sin 52 ডিগ্ৰী আকৌ ইয়াতে cos 90 মাইনাছ 38 ডিগ্ৰী মানে আমি কি লিখিম sin 38 ডিগ্ৰী মাইনাছ sin 38 ডিগ্ৰী ইনটু sin 52 ডিগ্ৰী তো এইটো আৰু এইটো একে সমানে পালোঁ তো একে সমানৰ পৰা একে সমান বিয়োগ কৰিলে আমি কিমান পাওঁ 0 পাওঁ হয়নে তো ইকুৱেলছ আমি কি পালোঁ ৰাইট হেণ্ড ছাইড তো প্ৰুভড বা প্ৰমাণিত হ'ল বুলি আমি লিখি ল'লোঁ ষ্টুডেণ্টছ দিয়া আছে ত্ৰিভুজ এ বি চিত বি কোণ 90 ডিগ্ৰী আৰু tan ইকুৱেল টু 1 তো ইয়াত দিয়া ধৰণে আমি ত্ৰিভুজটো আঁকি ল'লোঁ এ বি চি বুলি তো বি কোণটো 90 ডিগ্ৰী শ্ব' কৰি দিছোঁ এই সূক্ষ্মকোণ সাপেক্ষে আমি উলিয়াব লাগে তো tan ইকুৱেল টু 1 দিয়া আছে tanৰ মানটো আমি জানো আমি ফৰ্মুলাটো জানো যে লম্ব বাই ভূমি তো লম্ব আছে ইয়াত বি চি আৰু ইয়াতে এ বি আছে ভূমি এই সূক্ষ্মকোণ সাপেক্ষে তো আমি ইয়াত লিখিব পাৰোঁ tanৰ মানটো বি চি বাই এ বি ইকুৱেলছ ইয়াত কি লিখিম 1 তো ইয়াৰ পৰা পাম আমি বি চি ইকুৱেলছ এ বি হয়নে তো 1 নম্বৰ বুলি আমি ইয়াতে দি থলোঁ আকৌ ত্ৰিভুজ এ বি চিত পাইথাগোৰাছৰ উপপাদ্য মতে অতিভুজৰ স্কুৱেৰ এ চিটো হৈ গ'ল অতিভুজ 90 ডিগ্ৰীৰ বিপৰীত বাহুটো সদায় আমি জানো যে অতিভুজ বাকী দুটা বাহুৰ স্কুৱেৰৰ যোগফলৰ সমান বাকী দুটা বাহু কি আছে এ বি আৰু বি চি তো ইহঁতৰ স্কুৱেৰৰ যোগফলৰ সমান ঠিক আছে তো ইয়াতে আমি এ চি স্কুৱেৰটো আকৌ ইয়াতে এ বি স্কুৱেৰ
BC ঠাইত আমি কি লিখিব পাৰো AB গতিকে আমি ইয়াত লিখিলো AB স্কয়াৰ ঠিক আছে BC টো আতৰাই দিলো BC মানে AB কোৰ পৰা লিখিলো ইয়াত আমি লিখি দিম 1 ৰ পৰা 1ত আমি উলিয়াই থৈছো এইটো তো আমি পালো যে এতেকে AC স্কয়াৰ ইকুৱেলছ AB স্কয়াৰ আৰু AB স্কয়াৰ কি হ'ব টুৱাইস AB স্কয়াৰ ঠিক আছে এটুক আমি নাম্বাৰ 2 বুলি দি দিলো এতিয়া আমি যেটো প্ৰমাণ কৰিব লাগে তাৰে আমি বাম পক্ষটো লৈ ললো 2 sin a cos a লেফট হ্যান্ড সাইড ইকুয়াল টু 2 sin a cos a তো 2 টো লিখিলো sin মানে আমি জানো লম্ব বাই অতিভুজ তো এই ত্ৰিভুজ মতে লম্ব আছে BC আৰু অতিভুজ আছে AC তো লম্ব বাই অতিভুজ তো BC বাই AC আকৌ এটো একো চিহ্ন মানে পূৰণ cos a মানে জানো ভূমি বাই অতিভুজ তো ইয়াতে ভূমি আছিল AB আৰু অতিভুজ আছে AC হয়নে তো আমি লিখিম AB বাই AC ঠিক আছে তো ইয়াতে পাই গলো 2 AC পূৰণ কৰিলে AC স্কয়াৰটো হলে BC ঠাইত আমি কি লিখিব পাৰো BC ঠাইত আমি লিখিব পাৰো AB বুলি আমি 1 নম্বৰ সমীকৰণত উলিয়াই থৈছিলো হয়নে তো AB ইনটু এটো আগৰ পা আছে AB ঠিক আছে তো ইয়াত হলাইছো BC ঠাইত আমি AB বুলি লিখিলো কৰপা লিখিলো 1 ৰ পৰা ঠিক আছে তো আমি পাই গলো ইয়াতে 2 ইনটু AB আৰু AB কি হৈ যাব AB স্কয়াৰ ঠিক আছে আকৌ AC স্কয়াৰৰ ঠাইত আমি এই 2 নম্বৰ সমীকৰণত উলিয়াই থৈছিলো 2AB স্কয়াৰ আমি লিখিব পাৰো ঠিক আছে লিখিলো 2AB স্কয়াৰ কৰপা লিখিলো 2 ৰ পৰা ঠিক আছে তো AB স্কয়াৰ কটা গল 2 ৰে 2 কাটিলো এবাৰ অৰ্থাৎ আমি কিমান পালো ইয়াতে 1 পালো তো আমি লেফট হ্যান্ড সাইডৰ পৰা আমি কি উলিয়াই দিলো 1 উলিয়াই দেখাই দিলো অৰ্থাৎ রাইট হ্যান্ড সাইড অর্থাৎ হু পক্ষৰ সমান দেখুৱাই দিলো তো এটো প্ৰমাণিত হল হয়নে সহজ তো এনেকা আমি কৰিব লাগিব এইখন পেপাৰৰে 19 নম্বৰত দিয়া আছে প্ৰমাণ কৰা যে cot a - cos a / cot a + cos a = cosec a - 1 / cosec a + 1 তো আমি বাম পক্ষটো লিখি ললো লেফট হ্যান্ড সাইড বুলি cot a - cos a / cot a + cos a তো এতিয়া এই cot a টুক আমি চেঞ্জ কৰি দিম আমি cot a মানে জানো cos a / sin a ঠিক আছে মাইনাস ইফালে cos a তো আছে cot a মানে আমি cos a / sin a লিখি দিলো আৰু প্লাস cos a আছিল ঠিক আছে এই ধৰণে আমি লিখি দিম ইয়াৰ পিছত স্টুডেন্টস আমি ইয়াতে লবৰ এইখিনিত cos a আছে তো cos a আমি কমন লব পাৰো তো ইয়াত থাকি যাব 1/sin a ঠিক আছে এইখিনিত আৰু ইফালে মাইনাস cos a তো গুটেখিনি গুছি গলে আমি 1 লিখিব লাগে তো ইয়াতো সেই ধৰণে cos a তো কমন আহিব তো 1/sin a থাকিলে আৰু ইফালে প্লাস আছে প্লাস cos a তো গুটেখিনি কমন গুছি গল তো 1 থাকিব ঠিক আছে তো এতিয়া cos a আমি কাটি দিব পাৰো হৰ আৰু লগত তো 1/sin a মানে আমি পাই যাও cosec a minus ইফালে 1 আছে ইয়াতো 1 sin a আছে তো এটো cosec a এটো প্লাস 1 ঠিক আছে 1/sin a মানে cosec a তোমালোকে মনত ৰাখিবা ফৰ্মুলাটো তো আমি উলিয়াব লগা যেটো আছিল সোপক্ষৰ এখিনি আমি পাই গলো তো ইকুৱেলছ আমি রাইট হ্যান্ড সাইড বুলি লিখি দিম প্ৰমাণিত হল বা প্রুভড লিখি দিলে এবাৰ আমি 2019 ৰ পেপাৰখন লৈছো কোৱেশ্চন নম্বৰ 7 অবজেক্টিভ টাইপ কোৱেশ্চনত দিয়া আছে তলৰ কোনটো সত্য 10 এর মান সদায় একতকৈ সৰু এটো অসত্য 10 এর মান একতকৈ সৰু হবও পাৰে নহবও পাৰে cot এর মান সদায় একতকৈ ডাঙৰ তো cot এর মানো একতকৈ ডাঙৰ হবও পাৰে নহবও পাৰে গতিকে এটো অসত্য তো কোনটো সত্য বুলি খুদিছে সি টু চাও কোনো কোণ থিটাৰ বাবে sin θ = 5/3 তো কোনো কোণ থিটাৰ বাবে sin θ = 5/3 এটো অসত্য কাৰণ আমি জানো sin θ মানে হৈ গল পারপেন্ডিকুলার বাই হাইপোটেনিউস অর্থাৎ লম্ব বাই অতিভুজ তো লম্ব বাই অতিভুজটো যেহেতু হৰত আছে অতিভুজটো আটাইতকৈ দীঘল বাহু এটা সমকোণী ত্ৰিভুজৰ গতিকে তলৰ হৰটো ডাঙৰ হ'বই লাগিব sin θৰ ক্ষেত্ৰত হয়নে গতিকে ইয়াত উল্টা হৈ আছে হৰটো সৰু হৈ আছে লবটো ডাঙৰ হৈ আছে গতিকে এটো অসত্য তাৰপিছত ডিত আছে কোনো কোণ থিটাৰ বাবে sec θ = 12/5 তো এটো সত্য হ'ব কাৰণ sec θ মানে আমি জানো হাইপোটেনিউস বাই বেস বা অতিভুজ বাই
ভূমি তো অতিভুজটো আটাইতকৈ ডাঙৰ গতিকে ওপৰটো ডাঙৰ হ'বই লাগিব আৰু তলৰটো সৰু হ'বই লাগিব sec থিটাৰ কাৰণে গতিকে এইটো হ'ল ডি অপশ্যনটো হৈ গ'ল শুদ্ধ অপশ্যন এই পেপাৰখনৰে 17 নম্বৰ কুৱেশ্যনত আহিছে যদি sin a = 3/4 cos a আৰু cot a নিৰ্ণয় কৰা অকমান আগতে আমি কৰিছো এইটো কুৱেশ্যন নম্বৰ 19 দিয়া আছে যদি tan 2a = cot a - 18 ডিগ্ৰী a এর মান নিৰ্ণয় কৰা য'ত 2a এটা সূক্ষ্মকোণ তো এই কুৱেশ্যনটো আমাৰ 2022 সিলেবাস মতে নালাগে গতিকে এইটো আমি এইটো ভিডিঅ'ত নকৰোঁ এবাৰ আমি কুৱেশ্যন নম্বৰ 22 চাওঁ ইয়াত দিয়া আছে প্ৰমাণ কৰা যে cos a / 1 + sin a + 1 + sin a / cos a = 2 sec a তো এই কুৱেশ্যনটো অকমান আগতে আমি কৰিছোঁ এবাৰ ষ্টুডেণ্টছ আমি লওঁ 2020 কুৱেশ্যন পেপাৰখন এই পেপাৰখনৰ 17 নম্বৰ কুৱেশ্যনত দিয়া আছে 2 মাৰ্কছৰ কাৰণে যদি sec a = 13/12 sin a আৰু cot a নিৰ্ণয় কৰা তো ষ্টুডেণ্টছ আমি এই ধৰণে ষ্টাৰ্ট কৰিম দিয়া আছে sec a = 13/12 এক নম্বৰ সমীকৰণ দি থলো ধৰা হ'ল ত্ৰিভুজ ABC ত b কোণ 90 ডিগ্ৰী এই b এংগলটো আমি 90 ডিগ্ৰী বুলি ললো এটো ইয়াতে secৰ মান দিয়া আছে যেহেতু আমি secটোৱে লম sec a এই ত্ৰিভুজটোৰ মতে a সূক্ষ্মকোণ সাপেক্ষিক অতিভুজ বাই ভূমি অতিভুজ মানে আছে AC 90 ডিগ্ৰীৰ বিপৰীত অতিভুজ তো ইয়াতে হ'ব AC আৰু ভূমি হৈ গ'ল AB এইটো ঠিক আছে তো এটো আমি দিলো 2 নম্বৰ তো 1 আৰু 2 পৰা আমি পাম AC by AB equals 13/12 হয়নে কাৰণ এইটো sec a মানে এইখিনি এইটো sec a মানে এইখিনি তাৰ মানে দুইটা যেহেতু sec a গতিকে এইটো ইকুৱেল এইটো হ'ব তো এইটোক আমি ইকুৱেলছ k বুলি ধৰি লম ধৰা হ'ল বুলি লিখি ললো য'ত k is greater than 0 এইটো আমি লিখি দিব লাগে ঠিক আছে তো ইয়াৰ পৰা আমি পাম AC equals 13k আৰু AB equal 12k ঠিক আছে তো আমি পাই গলো AC এর মান 13k আৰু এটো হৈ গল AB আমি কিমান পালো 12k আমি BC এর মানটো উলিয়াব লাগে তো আমি লিখি ললো ত্ৰিভুজ ABC ত সমকোণী ত্ৰিভুজ ABC ত লিখিলেও হ'ব সমকোণী ত্ৰিভুজ ABC ত পাইথাগোৰাছৰ উপপাদ্য মতে AC স্কয়াৰ equals AB স্কয়াৰ plus BC স্কয়াৰ ঠিক আছে তাৰ মানে অতিভুজৰ স্কয়াৰ ইকুৱেল টু বাকি দুটা বাহুৰ স্কয়াৰৰ যোগফলৰ সমান AC এর মানটো কিমান আছে আমি পাতি দিম 13k আছিল 13k পাতি দিলু স্কয়াৰ আছিল কাৰণে হোল স্কয়াৰ দিলু AB এর মানটো আছিল 12k পাতি দিলু স্কয়াৰ আছে কাৰণে স্কয়াৰ দিম প্লাস BC স্কয়াৰ তো এতে 13k স্কয়াৰ মানে 13 13 যা 169 আৰু k এর কাৰণেও স্কয়াৰ দিব লাগিব এটুক আমি ইফালে লিখিলম মাইনাস হ'ব 12 স্কয়াৰ মানে 144 আৰু k এর স্কয়াৰ ইয়াতো স্কয়াৰ দিবই লাগিব ইকুৱেল BC স্কয়াৰ ৰাখি থলো সোঁফালে ঠিক আছে 169 ৰ পৰা 144 গলে আমি পাম 25 আৰু k স্কয়াৰ ইকুৱেলস BC স্কয়াৰ ঠিক আছে BC স্কয়াৰ আছে ঠিক আছে তো স্কয়াৰ স্কয়াৰ দুইফালে উঠাই দিম তো আমি পালো 5k ইকুৱেলস BC অৰ্থাৎ BC ইকুৱেলস 5k তো আমি এই ত্ৰিভুজটো তাকো আহিলো BC মানে আমি কিমান পাই গলো 5k এতেকে sin a মানে আমি জানো পারপেন্ডিকুলার বাই হাইপোটেনিউস বা লম্ব বাই অতিভুজ তো ইয়াতে লম্ব আছে BC বাই অতিভুজ হৈ গল AC তো BC এর মানটো আমি পাতি দিলো ইয়াতে 5k পালো আৰু AC এর মানটো কিমান পাইছিলো 13k তো k কটা গল আমি পাই গলো 5/13 এইটো হৈ গল এটা आंसर আৰু এটা আছিল cot a নিৰ্ণয় কৰিব লাগে তো আমি ইয়াত লিখি ললো cot a মানে আমি জানো ভূমি বাই লম্ব বেস বাই পারপেন্ডিকুলার ঠিক আছে তো ভূমি মানে আছে ইয়াতে AB আৰু লম্ব আছে BC তো আমি AB এর মানটো তো দেখি আছো 12k আৰু BC এর মানটো উলিয়াইছিলো 5k তো k কটা গল 12/5 এটো এটা आंसर এবাৰ 18 নম্বৰ কোৱেশ্চনত দিয়া আছে ইভালুয়েট মান নিৰ্ণয় কৰা আছে 5 cos স্কয়ার 60 ডিগ্ৰী প্লাস 4 sec স্কয়ার 30 ডিগ্ৰী মাইনাস tan স্কয়ার 45 ডিগ্ৰী বাই sin স্কয়ার 30 ডিগ্ৰী প্লাস sin স্কয়ার 60 ডিগ্ৰী তো স্টুডেন্টস আমি প্ৰথমতে কোৱেশ্চনটো আমি পাতি লম তো এতিয়া ইয়াতে মই মানকেটা পাতিয়ে ললো 5 cos স্কয়ার 60 ডিগ্ৰী আছিল তো 5 cos 60 মানে হাফ তো স্কয়ার আছে কাৰণে স্কয়ার দিলু প্লাস 4 sec স্কয়ার 30 আছে তো 4 sec 30 মানে 2/√3 স্কয়ার আছে কাৰণে স্কয়ার দিলু ব্র্যাকেট দি আৰু মাইনাস এটো মাইনাস tan 45 মানে আমি জানো 1 তো স্কয়ার আছে কাৰণে স্কয়ার দিলু sin 30 মানে হাফ স্কয়ার আছে কাৰণে স্কয়ার দিলু ব্র্যাকেট দি sin 60 মানে √3/2 স্কয়ার আছে কাৰণে স্কয়ার দিলু ঠিক আছে তো মানকেটা আমি পাতি ললো টেবুলটো আমাৰ মনত থাকিব লাগিব তাৰ পিছত 5
1/4 হ'ব এটো 1 স্কয়াৰ মানে 1 1 গুণ 1 2 স্কয়াৰ মানে 2 গুণ 4 প্লাস ইফালে 4 ইনটু 2 স্কয়াৰ মানে 4 আৰু √3 স্কয়াৰ মানে 3 মাইনাস 1 ঠিক আছে তো ইয়াতো সেই ধৰণে 1/4 পাম প্লাস √3 স্কয়াৰ মানে 3 আৰু তলত 2 স্কয়াৰ মানে 2 টু 4 তো এইখিনি পালো আমি ঠিক আছে তো আমি প্ৰথমতে হৰতে কৰি লৈছো বাৰু তলত হৰ দুটা একেই আছে 4 তো আমি ডাইৰেক্ট লগ কেটা প্লাস কৰি দিব পাৰো প্লাস থাকিলে মাইনাস কৰিব পাৰো তো প্লাস আছে 3 1 4 4/4 হৈ গল ঠিক আছে তো এতিয়া ইয়াতে আমি পাম 5/4 গোটা সংখ্যাটো সদায় লবৰ লগত পূৰণ হ'ব প্লাস ইয়াতো 4 4 16/3 আৰু ইফালে -1 তো 4 এৰে 4 কাটিলে আমি এবাৰে পাম ঠিক আছে হৰত কেৱল 1 থাকিলে হৰৰ 1 টো আমি নিলিখিলে হ'ল এইখিনিত মন কৰা 4 আৰু 3 আছে হৰত তো 4 3 গুণ 12 আমাৰ লসাগু হৈ গল তো হৰেৰে লসাগু হৰণ কৰা 3 পাম নহয় জানো 4 ৰে 12 হৰণ কৰিলে 3 পাম যেটো পাম লবৰ লগত পূৰণ কৰি আমি লিখিম 5 3 গুণ 15 প্লাস 3 ৰে 12 হৰণ কৰা 4 পালা তো 4 16 গুণ 64 64 মাইনাস এটো গোটা সংখ্যাটো আকৌ লসাগুৰ লগত পূৰণ হৈহে বহিব তো 1 12 12 ঠিক আছে তো ইয়াতে তলত 12 আছে তো 67 তো 67/12 হৈ গল আমাৰ আনসাৰটো এবাৰ কোৱেশ্চন নম্বৰ 19 টু চাও ইয়াত দিয়া আছে যদি sec 4a = cosec a - 20 ডিগ্ৰী a এর মান নিৰ্ণয় কৰা তো এই কোৱেশ্চনটো আমাৰ 22 মানে 2022 সিলেবাস মতে নালাগে গতিকে এটো আমি নকৰো তো নেক্সট কোৱেশ্চনটো চাও 20 প্ৰমাণ কৰা যে cosec θ - cot θ হোল স্কয়ার = 1 - cos θ / 1 + cos θ 2 মাৰ্কছৰ কাৰণে আছে একেবাৰে সহজ আমি কৰো আহা তো স্টুডেন্টস যেহেতু আমি প্ৰমাণ কৰিব লাগে গতিকে বাওপক্ষটো লিখি ললো cosec θ - cot θ হোল স্কয়ার ঠিক আছে তো আমি ব্র্যাকেটৰ ভিতৰত cosec θ মানে আমি জানো 1/sin θ লিখি ললো এটো মাইনাস cot θ মানে আমি জানো cos θ / sin θ ঠিক আছে তো হোল স্কয়ারটো আছে এটো দি দিলো তো এতিয়া ইয়াত আমি কি কৰিম sin θ একে হৈ গল নহয় জানো হৰ দুটা গতিকে আমাৰ লসাগু sin θ হৈ গল আৰু এটো 1 মাইনাস cos θ আমি ইয়াত পাতি দিব পাৰো 1 - cos θ স্কয়ার বাই sin স্কয়ার θ ঠিক আছে তো আমি জানো sin স্কয়ার θ মানে 1 - cos স্কয়ার θ তো 1 - cos θ হোল স্কয়ার এটো আছে যেনেকৈ আছে তেনেকৈ পাতি থওঁ ঠিক আছে তো এতিয়া আমি ইয়াতে a স্কয়ার - b স্কয়ার ফৰ্মুলাত পেলাবলৈ চেষ্টা কৰিম এখিনি সেইকাৰণে 1 টোক আমি 1 স্কয়ার বুলি লিখিম 1 ৰ তো আমি যিকোনো পাৱাৰ ল'ব পাৰো তো cos স্কয়ার θ যিকোনো পাৱাৰ ল'ব পাৰো মানে 1 গুণ 1 পাম সেইকাৰণে তো ইয়াতে 1 - cos θ হোল স্কয়ার এটো যেনেকৈ আছে তেনেকৈ লিখি থলো এতিয়া আমি ইয়াতে a স্কয়ার - b স্কয়ার যদি হয় আমি লিখিব লাগে a + b * a - b তেনেকৈ তো আমি লিখিম 1 + cos θ 1 - cos θ আমি হৰত লিখি আছো তো a স্কয়ার - b স্কয়ার ফৰ্মুলা নিশ্চয় মনত আছে এটো যদি হয় আমি কি লিখিব লাগে a + b * a - b এনেকুৱা তো ইয়াতে এতিয়া আমি লিখিম যেনেকৈ a স্কয়ার মানে কি আসলতে a * a নহয় জানো গতিকে এটো হোল স্কয়ার আছে গতিকে আমি লিখিম 1 - cos θ 1 - cos θ ঠিক আছে তো আমি কিয় লিখিলো যাতে ইয়াৰ কাৰণে আমি ক্যান্সেল কৰিব পাৰো 1 - cos θ 1 - cos θ ক্যান্সেল কৰি দিলো আমাৰ থাকি গল ওপৰত 1 - cos θ এটা আকৌ তলত 1 + cos θ থাকি গল তো এটো আমাৰ প্ৰমাণ কৰিব লগা আছিল সোপক্ষত নহয় জানো গতিকে এটো আমি লিখি দিলো ৰাইট হ্যান্ড সাইড প্রুভড বা প্ৰমাণিত হল বুলি লিখিব পাৰা তো ইয়াৰ লগে লগে আমি 2020 লৈকে যিখিনি কোৱেশ্চন আছিল 2022 ৰ সিলেবাস মতে গোটেইখিনি কোৱেশ্চন আমি সলভ কৰিলো দুটা ভিডিওত তো আজিৰ ভিডিওটো মই ইয়াতে সামৰিম স্টুডেন্টস নেক্সট ভিডিওত আকৌ লগ পাম নতুন কোৱেশ্চনৰ সলিউশনৰ সৈতে থ্যাংক ইউ স্টুডেন্টস কিপ ওয়াচিং মাই চেনেল